জয় জয়তে আমি আমাৰ আজি ইয়াতে এই সংবাদমেলত উপস্থিত থকা সকলো সংবাদকৰ্মী বন্ধু তথা ভাতৃসকলক আমি আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আমি আপোনালোকক আমাৰ পৰিচয়কেইটা দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ বীৰ লাচিত সেনা অসমৰ গেলেকী আঞ্চলিকৰ সন্মানীয় সভাপতি আব্দুল মালিক ডাঙৰীয়া। মোৰ লগত আছে আমাৰ সদৌ টাই অসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক মহকুমা সমিতিৰ ললিত চেতিয়া ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে আমাৰ সন্মানীয় বীৰ লাচিত সেনা অসম শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় সচিব বন্ধুবৰ অনুপম সন্দিকৈ ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে আমাৰ সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ মহকুমা সমিতিৰ সাংস্কৃতিক বিভাগৰ সম্পাদক কি ক'লে জ্যোতিময় লাখৰ ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে আমাৰ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক টিংকু হাজাম ডাঙৰীয়া। আমি সকলোৱে আপোনালোকক আমাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আজি এই সংবাদমেলখন আমি তাৎক্ষণিকভাৱে আমি অনুষ্ঠিত কৰিছোঁ, যিহেতু আপোনালোকে সকলোৱে জানে যে তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদে গেলেকী তৈলক্ষেত্ৰত প্ৰায় 1960 চনৰ পৰাই খনন আৰু উৎপাদনৰ কাৰ্য পূৰ্ণ উদ্যমেৰে চলাই গৈছে। আৰু এই খনন আৰু উৎপাদন কাৰ্যত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আহি নিবিদাৰ যোগেদি আমাৰ গেলেকী তৈলক্ষেত্ৰত বিনিয়োগ কৰিছে আৰু ইয়াক আমি আদৰণি জনাইছোঁ। ইয়াত আমাৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই। কিন্তু কথা হ'ল, আজি কিছু বছৰৰ পৰা আমাৰ এটা কথা দৃষ্টিগোচৰ হৈছে যে কিছুমান প্ৰতিষ্ঠানে এই যিবিলাক বিনিয়োগ, এই বিনিয়োগবিলাক ইয়াত পোনপটীয়াভাৱে হ'বলৈ দিয়া নাই। উদাহৰণস্বৰূপে আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱা সময়ছোৱাত আমি দেখিবলৈ পালোঁ যে ইয়াত বহুজাতিক বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে আহি ইয়াত আহি বিনিয়োগ কৰিলে। আপুনি যদি চাই নিকো, IPL, হল অফশ্ব'ৰ, CRA নিচিনা ডাঙৰ ডাঙৰ কোম্পানী আহি ইয়াত আহি ইনভেষ্ট কৰিছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে এই ইনভেষ্টমেণ্টসমূহ কিন্তু কিছুমান পুঁজিপতিবাদীয়ে ৰাস্তাৰ মাজতে ধৰি মধ্যভোগীৰ দৰে আগ্ৰাসন কৰিছে। শেহতীয়াকৈ আপোনালোকক জনাব বিচাৰিছোঁ এই প্ৰেছমিটৰ যোগেদি যে আমাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ অধীনস্থ গেলেকী তৈলক্ষেত্ৰত নতুনকৈ স্থাপিত হ'বলগীয়া যিটো GCP2 প্ৰজেক্ট যিটো আছে, ইয়াৰ নিবিদা আহ্বান কৰিছিল। আৰু সেই নিবিদা গুজৰাটৰ আহমেদাবাদ স্থিত এটি বহুজাতিক কোম্পানী ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী সেই নিবিদা লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত এই ক্ৰছ কাণ্ট্ৰি কণ্ট্ৰেক্টাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এই কোম্পানীটোৱে এই নিবিদা ইয়াত আহি পোনপটীয়াকৈ তেখেতসকলে নকৰি চপান নামৰ আৰু এটা কোম্পানীক তেখেতসকলে অৰ্পণ কৰে। আৰু এই চপান নামৰ কোম্পানীটোৱে আমাৰ বহুতো যুৱকৰ লগত কাম বা সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ঠিকা প্ৰদান কৰিম বুলি এক প্ৰকাৰে কথা দিছিল। কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে হঠাৎ কোনো ধৰণৰ আগজাননী নোহোৱাকৈ এই সমগ্ৰ ঠিকা প্ৰায় এই 170 কোটি টকা ঠিকাটো সম্পূৰ্ণ MS সন্তোষ চাহেৱালা এণ্ড ছন্স নামৰ এটা প্ৰতিষ্ঠানক, শিৱসাগৰ এটা প্ৰতিষ্ঠানক গতাই দিছে। আৰু এই কথাটোত আমাৰ আপত্তি আছে। এই কথাটোত আমাৰ এইটো কাৰণে আপত্তি আছে কাৰণ কেলৈ বিগত মই অলপ আগতে কৈ গৈছোঁ, এই যি বহুজাতিক কোম্পানীসমূহে আজি 15-20 বছৰ ধৰি ইয়াত বিনিয়োগ কৰি আছে, যেনেকৈ CRA, হল অফশ্ব'ৰ, নিকো, IPL, এই 4-5টা ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ আটাইখিনি কামেই MS সন্তোষ চাহেৱালাই কৰিছে। আটাইখিনি কাম, সমুদায় কাম MS সন্তোষ চাহেৱালাই কৰিছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে কেৱল মাত্ৰ সন্তোষ চাহেৱালাই এই কামখিনি কেনেকৈ পায়? তো ইয়াত নিশ্চিতভাৱে আমি ৰহস্যৰ গোন্ধ পাইছোঁ। আৰু তাৎপৰ্যপূৰ্ণভাৱে আৰু এটা মন কৰিবলগীয়া কথা কি যে এই ক্ষেত্ৰত কিন্তু নিগমে কিন্তু হাত উজান দিছে।
এই ক্ষেত্ৰত নিগমে কিন্তু সন্তোষ চাহিয়ালক ৰঙা দলিচা পাৰি দিয়া আমাৰ পৰিলক্ষিত হৈছে। প্ৰত্যেকটো প্ৰতিষ্ঠানৰ প্ৰত্যেকটো এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কাম অহাৰ লগে লগে আমি দেখিবলৈ পাওঁ যে সন্তোষ চাহিয়ালে ফ্লাইট যোগেৰে উৰা মাৰি গৈ সেই ঠাইত গৈ পেলাই তেখেতসকলে নিজৰ মাজত কথা বুজাবুজি কৰি পেলাই কোম্পানীটো নিজৰ মাজত আবদ্ধ কৰি ৰাখি পেলাই গোটেই সমুদায় ঠিকা নিজৰ নামত লৈ লয়। ইয়াৰ ফলশ্ৰুতিত কি হৈছে যে আমাৰ শিৱসাগৰ নাজিৰা তথা গেলেকীৰ যিমানখিনি ঠিকাদাৰসকল আছে বা যিখিনি ল'ৰা আমাৰ নিবনুৱা হৈ পেলাই আছে, এইসকল ল'ৰাবিলাকে পোনপটীয়াকৈ ইয়াত জড়িত হ'বলৈ পোৱা নাই। আজি গেলেকীৰ নিচিনা এডোখৰ আণ্ডাৰ ডেভেলপ স্থানত যদি কোনোবা এটা বাহিৰৰ কোম্পানী আহি পেলাই যদি বিনিয়োগ কৰে, তো ইয়াত আমাৰ গেলেকীখনৰ আৰ্থ সামাজিক উন্নয়নৰ কথা জড়িত থাকে। তাত আমাৰ দুটাকৈ লজ চলিলেহেঁতেন, তাত দুখনকৈ আমাৰ দোকান চলিলেহেঁতেন, তাত আমাৰ বাকী অন্যান্য ল'ৰা ছোৱালীবিলাকে তাত নিজৰ নিজৰ ব্যৱস্থাপনা কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে কেৱল মাত্ৰ এটা কোম্পানীয়ে নিজৰ মাজতে গোটেই কামবিলাক সমুদায় ৰাখি দিয়াৰ কাৰণে কেৱল মাত্ৰ এটা কোম্পানীহে সেই সুযোগ সুবিধা লাভ কৰিছে। স্পষ্টভাৱে ইয়াত আমি বঞ্চিত লাঞ্চিত হ'বলগীয়া হৈছে। গতিকে আমাৰ স্পষ্ট কথা যে আগন্তুক এই ৩-৪ দিনৰ ভিতৰত যদি আমাক কোনো ধৰণৰ ইতিবাচক যদি পদক্ষেপ যদি আমাৰ জিলা প্ৰশাসনে হওক, মহকুমা প্ৰশাসনে হওক বা নিগমে যদি কোনো ধৰণৰ তেনেকুৱা যদি পদক্ষেপ গ্ৰহণ কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ স্পষ্ট কথা যে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া কিন্তু আমি ধাৰাবাহিকভাৱে আমি কিন্তু আন্দোলনৰ পন্থা বাছি ল'বলৈ বাধ্য হ'ম। গেলেকী তৈলক্ষেত্ৰ স্পষ্টভাৱে একদম স্তব্ধ কৰি দিয়া হ'ব। সকলো ধৰণৰ খনন কাৰ্য, সকলো ধৰণৰ কিন্তু উৎপাদনৰ কাৰ্য কিন্তু বন্ধ কৰি দিয়া হ'ব, একদম স্পষ্ট কথা। আজি এই প্ৰেছ মিটৰ যোগেদি কিন্তু নিগমক জনাই দিছোঁ। কিন্তু আমি জগৰীয়া নহয়, ইয়াৰ কাৰণে কেৱল স্থানীয় প্ৰশাসন আৰু কেৱল মাত্ৰ নিগম জগৰীয়া হ'ব। মন কৰিবলগীয়া আৰু এটা কথা যে ইমানখিনি কাম কৰাৰ পিছতো এই নিকো, IPL, হল অফশ্ব'ৰ, CRA নিচিনা এই হাজাৰ হাজাৰ কোটি টকা কাম কৰাৰ পিছতো সন্তোষ চাহিয়াল এণ্ড সন্সৰ পেট ভৰা নাই। কিন্তু তেখেতসকলক আকৌ পুনৰ CCPLৰ 150 কোটি টকা 170 কোটি টকাৰ কামটো পুনৰ লাগে, তেখেতসকলক পুনৰ লাগে। তো গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, তেখেতৰ যদি আমাৰ গেলেকীৰ প্ৰতি যদি ইমানেই যদি প্ৰেম আছে, তেখেতে স্বতঃস্ফূৰ্তভাৱে আমাৰ ল'ৰাখিনিৰ কাৰণে এৰি দিয়ক না এইটো কাম। তেখেতক আমাৰ ল'ৰাখিনিৰ কাৰণে এৰি দিয়ক। কাৰণ কেলৈ তেখেতে নিজাববীয়াকৈ তেখেতে নিবিদাটো লাভ কৰা নাই নহয়। এই নিবিদা লাভ কৰিছে অন্য এটা কোম্পানীয়ে নিবিদা লাভ কৰিছে, আৰু তেখেতে মধ্যভোগীৰ নিচিনা মাজত পদাৰ্পণ কৰিছেহি। তো গতিকে তেখেতে যদি ইমানে যদি আমাৰ প্ৰতি যদি তেখেতৰ যদি সদিচ্ছা আছে, তেখেতৰ যদি ভাল ভাৱ আছে, তেতিয়াহ'লে আজিয়ে প্ৰেছ মিটৰ যোগেদি তেখেতক আহ্বান জনাইছোঁ যে তেখেতে স্বতঃস্ফূৰ্তভাৱে এৰি দিয়ক। আৰু তেখেতক আৰু কিমান লাগে? তেখেতৰ পেট নভৰে নেকি? এই তালিকা কৰিছে, ইমানখিনি তেখেতে কিমানৰ পৰা আৰম্ভ কৰিছে আমি সকলোৱে জানো। ইমানখিনি কৰাৰ পিছতো তেখেতৰ পেট ভৰা নাই। গতিকে এই বতৰাবোৰো আমাৰ কিন্তু অসমীয়া যুৱকসকলে কিন্তু মন কৰিব লাগে। এই বিষয়খিনি বিতংভাৱে অৱগত কৰিছেই। আমি বিলাচী থানা গেলেকী আঞ্চলিক সমিতিয়ে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে গেলেকীত এখন তৈলক্ষেত্ৰ হোৱা স্বত্তেও গেলেকী সৰ্বপ্ৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত ONGCৰ ভূমিকা এক সন্দেহজনক। কাৰণ ONGC এখন তৈলক্ষেত্ৰ থকা স্বত্তেও বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আহে। যিধৰণে আজি এই কামৰ ক্ষেত্ৰতে আমাৰ গেলেকী অঞ্চলত আজি ONGCৰ পৰা যিখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, আমি প্ৰত্যক্ষভাৱে আমি গেলেকীবাসী আমি সন্মুখীন হ'বলগীয়া হয়। যাৰ ফলত আমি ভাবোঁ যেন আমাৰ গেলেকীবাসীয়ে বা গেলেকীত যিসকল যোগ্যতাভিত্তিক যুৱক আছে, ঠিকাদাৰ আছে, সৰু ডাঙৰ যিমানবিলাক ঠিকাদাৰ আছে, তেওঁলোকে এই ক্ষেত্ৰত প্ৰথম প্ৰাধান্য দিয়াটো নিগমৰ দায়িত্ব আছিল বা বিভিন্ন সংস্থাৰ দায়িত্ব আছিল। কিন্তু আমি দেখা পাওঁ যে মাজবাটতে মধ্যভোগীৰ হাতত আমাৰ গেলেকীৰ উদ্যমান যোগ্যতাভিত্তিত যিসকল ঠিকাদাৰ আছে বা উঠি অহা যুৱক আছে, তেওঁলোকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হয়। যাৰ ফলত বিভিন্ন সময়ত বিভিন্ন বনীয়া গোষ্ঠীৰ হাতত আমি বহতীয়া কৰিবলগীয়া হৈ পৰা অৱস্থাত আহি পৰিছে। আমি এই প্ৰক্ৰিয়াটো আমি নিৰ্শেষ হোৱাটো বিচাৰোঁ। সেই মৰ্মে আমি তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদলৈ আমি আৰু আমাৰ অসম জিলা আয়ুক্ত মহোদয়ক আমি এই বিষয়লৈ স্মাৰকপত্ৰ দান কৰিছোঁ। আগন্তুক সময়ত বাইদেৱে আমাক আশ্বাস দিছে যে এখন ত্ৰিপাক্ষিক মিটিঙৰ দ্বাৰা ইয়াৰ সমস্যাখিনি সমাধান কৰা হ'ব। আমাৰ মূল দাবীকেইটা আছিল যে আমাৰ থলুৱা 100% পোনপটীয়াভাৱে প্ৰত্যক্ষভাৱে যিটো CCPL নামৰ যিটো প্ৰতিষ্ঠান আছে, ক্ষুদ্ৰভাৱে তেওঁলোকে আমাৰ ল'ৰাসকলক নিবিদা দিয়ক।
নিবিদা আমি দিয়াৰ দাবী জনাইছোঁ কাৰণ আমি কোনো বহিৰাগতৰ বনিয়াৰ অধীনত আমি কাম নকৰোঁ গতিকেলৈ আমাৰ থলুৱা স্বাৰ্থ বিঘ্ন হোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু থলুৱা স্বাৰ্থৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ যাতে আমাৰ প্ৰত্যেকজন যাতে আমাৰ স্থায়ী ঠিকাদাৰ হওক বা যুৱকে হওক তেওঁলোকক যাতে প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰে তেওঁলোকে যদি আমাক এইখিনি আমাক কৰি নিদিয়ে তেওঁলোকে যে আমাৰ এই দাবীকেইটাত যদি গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম হ'ব সংগঠন মিলি আমি নাজিৰা আৱিষ্কাৰ ক্লাবত সংবাদমেল আয়োজন কৰিছোঁ বিলা চেতনা অসম আটছা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু তাহিম ছাত্ৰ সন্থা আমি চাৰিটা সংগঠনে মিলি গেলেকী বিশেষকৈ গেলেকীয়ে ONGC বহুতখিনি দিলে গেলেকীৰ পৰা ONGC অহৰহ কোটি কোটি টকা সম্পূৰ্ণৰূপে লুটি পুতি সকলো খাই গ'ল প্ৰকৃতি ধ্বংস কৰিলে তেওঁলোকে ৰাস্তা পদূলি সম্পূৰ্ণ গেলেকীখন চুহি খাই শেষ কৰিলে কিন্তু গেলেকীখনক ONGC অসম সম্পদে আজিলৈকে ফুটা কৰি এটা দিয়া নাই দিছে যদি দিছে কণা হাঁহক পতান দিয়াৰ দৰে কিছু ক্ষুদ্ৰ বস্তু দুই এটা দিয়া দেখা পৰিলক্ষিত হৈছে কিন্তু গেলেকীলৈ গ'লে গেলেকীৰ ৰাস্তা পদূলি বেয়া তাৰ কাৰণে যদি এটা গাঁত হয় প্ৰতিবাদ কৰিবলগীয়া হয় ONGC বিৰুদ্ধে প্ৰতিবাদত নামিব লাগিব তাৰপিছত দেখিব তেওঁলোকে চেনকেভে লগাই পেলাই দিয়ে তেনেকুৱা এটা পৰ্যায় পাইছেগৈ গেলেকীৰ উন্নয়নৰ ক্ষেত্ৰত নাজিৰা সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ONGC এটা বৃহৎ প্ৰতিষ্ঠান ভাৰতৰত্ন প্ৰতিষ্ঠান যিটোৱে সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন স্থানৰ লগতে সাগৰ মহাসাগৰৰ পৰা তেওঁলোকে তেল খননৰ উৎপাদন কৰি আহিছে আৰু গেলেকীত 55% তেল সমগ্ৰ অসমৰ আটাইতকৈ বেছি তেল আছে গেলেকীত ইয়াৰ পৰা ইমান তেল লৈ যোৱাৰ পাছত গেলেকীখনৰ থলুৱা সমস্যা যিসকল আছে গেলেকীৰ থলুৱা যুৱকসকলৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত শিক্ষা দীক্ষা ৰাস্তা পদূলি সকলো ক্ষেত্ৰতে যিধৰণে গুৰুত্ব ভূমিকা পালন কৰিব লাগিছিলে গেলেকীয়া নাজিৰাক তেওঁলোকে কিন্তু ONGC অসম সম্পদে গুৰুত্ব প্ৰদান কৰা দেখা নাই আজি ONGCখন হোৱাৰ পাছত লাভ হৈছে অকল একাংশ ব্যক্তি বহিৰাগতৰ ডাঙৰ পুঁজিপতি ব্যক্তিসকল কোনোবা ধৰণৰ দেখিব চাহেৱালা কোনোবা আগৰৱাল কোনোবা বিভিন্ন ধৰণৰ লাহতি এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ বিভিন্ন কোটি কোটি টকা তেওঁলোকে মুনাফা আদায় কৰিছে আৰু আমাৰ ল'ৰাসকলে কি কৰিছে তাত 8,000 10,000 টকা দি গৈ পিনে তাত কাম কৰিবলগীয়া অৱস্থা আছে চিকিউৰিটি গাৰ্ড কৰিবলগীয়া অৱস্থা হৈছে আৰু শেহতীয়াকৈ যিটো CCPL যিটো নামৰ এটা প্ৰতিষ্ঠান 170 কোটি টকা যিটো ONGC বা নিবিদা গ্ৰহণ কৰি তেওঁলোকে গেলেকীত কামৰ আদায় পাইছে আৰু তেওঁ কি কৈছে যদি তেওঁ কাম কৰিবলৈ মন নাই তেন্তে নামাৰিলে হয় তেওঁ কামটো লৈছে ঠিকে আছে তাৰপিছত তেওঁ চপান নামৰ এটা কোম্পানীক দিছে তাৰপিছত চপানাই দিছে সন্তোষ চাহানা নামৰ এটা ব্যক্তিজনক সম্পূৰ্ণ কাম গতাই দিছে বিষয়টো আমাৰ থলুৱা যিসকল ল'ৰা আছে গেলেকীত যিসকল নিবনুৱা ল'ৰা আছে সেই ল'ৰাসকলক কোনে চাব আৰু যিটো CCPL নামৰ যিটো প্ৰতিষ্ঠান তেওঁলোকক বাৰে জনাই থকা হৈছে যে আপোনালোকে কাম কৰিবলৈ আহিছে মই মষ্ট ৱেলকাম কিন্তু আমি গেলেকী নাজিৰা যিসকল থলুৱা যুৱক আছে যিসকল শিক্ষিত যুৱক আছে তেওঁলোকক পোনপটীয়াকৈ অংশগ্ৰহণ কৰক আপোনালোকে কোনোবা সন্তোষ চাহানা নামৰ ব্যক্তিক কোনোবা বেলেগ চেপন নামৰ ব্যক্তিক দি দিব কাইলৈ কোনোবা আগলাক দি দিব কিন্তু আমাৰ থলুৱা যিসকল ল'ৰা আছে এই ল'ৰাসকলে ক'ত মৰিব তেওঁলোকৰ সম্পূৰ্ণৰূপে ভুক্তভোগী হৈছে সম্পূৰ্ণৰূপে ৰাস্তা ঘাট পদূলি শিক্ষা দীক্ষা শব্দ প্ৰদূষণ হ'ব আপোনাৰ বায়ু প্ৰদূষণ সকলোতে প্ৰদূষণ আৰু গোটেই গেলেকীখন কাইলৈ পৰহিলৈ ভূমিকম্প ভালকৈ দিয়কচোন গেলেকীখন তললৈ বহি যাব ক্ষতিকাৰ হ'ব গেলেকীবাসী ৰাইজৰ হ'ব এই কোনোবা সন্তোষ চাহানা কোনোবা আগৰৱালা কোনোবা ডাঙৰ মানুহকেইটাতো ইয়াৰ পৰা গুচি যাবগৈ সেইকাৰণে আমি ONGC অসম সম্পদক আৰু নাজিৰা অসম প্ৰশাসনক আমি 3 দিনৰ আগত তেওঁলোকক সম্পূৰ্ণৰূপে স্মাৰক পত্ৰ দি জনাই দিয়া আছে যে বিষয়টো যে আপোনালোকে অনতিপলমে এই বিষয়সমূহত গুৰুত্ব দিয়ক কিন্তু জিলা প্ৰশাসনে দেখিব যেতিয়াই কোনোবা এটা বিষয় হ'ব যেতিয়া সৌসৈদিনা সংবাদকৰ্মীসকলক যেতিয়া গেটত সোমাব দিয়া নাই দেখিব শিৱসাগৰ জিলা আয়ুক্তৰ পৰা আদি কৰি শিৱসাগৰ জিলাৰ SP মহোদয়ৰ পৰা আদি কৰি সকলো আহি উপস্থিত হৈ যায় কিন্তু যেতিয়া জনসাধাৰণৰ হিতৰ কাৰণে এটা কাম কৰিবলগীয়া হয় তেতিয়া কিন্তু ONGC যে কিবা ভুল কৰিছে তাৰ হয়তো কোনদিন নাযায় কিন্তু বিপক্ষে আমাৰ ল'ৰাক তুলি অনাৰ ক্ষেত্ৰত কাইলৈকে আজি যদি ONGC বন্ধ ঘোষণা কৰি দিওঁ দেখিব কাইলৈ গৈ আমাৰ ল'ৰাক ফোনৰ ওপৰত ফোন কৰিব তাৰ পৰা গৈ ৰাতি গৈ আমনি কৰিব লৈ আনিব এনেকুৱা এটা পৰ্যায় পাইছে সেইকাৰণে আহ্বান কৰিছোঁ জিলা প্ৰশাসনক জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ বিশেষকৈ কাৰণ তেওঁ যিহেতু জনাই আছে বিগত সময়ত থলুৱা যুৱকসকলক শিক্ষিত নিবনুৱাসকলক সৰু ক্ষুদ্ৰ ঠিকাদাৰ তেওঁ 5খন নিৰ্মাণ কৰিম কৈছিলে বিভিন্ন ধৰণৰ কামৰ ক্ষেত্ৰত সৰু ঠিকা ক্ষেত্ৰত আমাৰ অসমীয়া ল'ৰাসকলে সংস্থাপন দিয়াৰ কথা কৈছিল কিন্তু আজি এই যে কোনোবা আগৰৱালা চাহেৱালা এনেকুৱা ব্যক্তিসকলৰ হাজাৰ কোটি টকা তেওঁলোকে কাম পাইছে আমাৰ থলুৱা মানুহসকলক মাধৰ মাতি মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত সম্পূৰ্ণ হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ ONGC কৰ্তৃপক্ষক নাকি লগাবৰ কাৰণে জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী মহোদয় আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা পেট্ৰলিয়াম মন্ত্ৰী ডাঙৰীয়া সকলোকে আহ্বান জনাইছোঁ যাতে ONGC নাকি লগায়
শিৱসাগৰ নাজিৰা আৰু গেলেকী যুৱকসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত কামৰ সকলো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।